কেৱল পানী আৰু পানী নগৰ কলংপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ যাৰ মাজতে দেখিবলৈ পোৱা গৈছে অন্য এক কৰুণ দৃশ্য নগৰ সামগ্ৰীৰ কনুৱামাৰীত পানীৰ মাজতে এটা বাসগৃহত আবদ্ধ হৈ থাকিব লগা হৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতী মূল বাসগৃহৰ চৌহদত পানী থকাৰ বাবে এটা অৰ্ধ নিৰ্মিত বাসগৃহত এনেদৰে দেখিবলৈ পোৱা গৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীগৰাকীক বিগত 3 দিন ধৰি বাসগৃহত পানী সোমোৱাৰ বাবে এনেদৰে আছে নগৰ কনুৱামাৰীৰ এইগৰাকী যুৱতী খবৰ ল'বলৈ অহা নাই কোনো ৰজাঘৰীয়া তথা বিভাগীয় কোনো লোক পোৱা নাই কোনো সাহায্য আমাৰ আজি 3 দিন হ'ল ইয়াত পানী অহা পানী সোমাই আছে ধাৰাহাৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই আছে ইয়াতে আমি যথাযথ আমি যিবিলাক অলপ সুস্থ মানুহ আছে তেওঁলোক আহিছো একটু বিকলাংগ মানুহজনীক আমি কতো নিব পৰা নাই কাৰণ অলপ এটা ঘৰ এটা ঠাই পাইছো কাৰণে ইয়াত আমি ৰাখিছো এতিয়ালৈকে আমাৰ কোনো বিষয়ববীয়া কৰ্মচাৰী বা চৰকাৰৰ বিৰোধী পক্ষৰে হওক কোনোবা আহি পেলাই এতিয়ালৈকে ইয়াৰ খবৰ লোৱা নাই একো লোৱাই নাই এতিয়া খোৱা পানীৰ ব্যৱস্থা একো কৰা নাই মানে কোনো বিভাগ আছে যে শিশুসকলক বা এনেকুৱা যিসকল বিকলাংগ লোক আছে এই পৰিৱেশটোৰ মাজত তেওঁলোকৰ লগত তেওঁলোকৰ কাষত আহি এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা তেওঁলোকক সহায় কৰিব লাগে সেইসকল লোক আহিছেনে নাই বা স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে বা ডক্তৰ বা কোনোবা তেনেকুৱা বিভাগৰ কৰ্তৃপক্ষ আহিছেনে নাই নাই তেনেকুৱা বিভাগৰ মানুহ অহা নাই স্বাস্থ্য বিভাগৰ মানুহ দুটা নাৰ্ছ আহিছিলে আজি ৰাতিপুৱা তাৰ পৰা উনি পেলাই যে এৰিব আহিছে ক'ত মানুহকেইটা একেলগে গোট খাই আছে ক'ত বুলি স্কুলত গুচি গ'ল ইয়াত আৰু চোৱা নাই আমি কবৰ সময়টোৱে দিয়া নাই আমাক তাৰ পৰাই গুচি গ'ল ছোৱালীজনী কাষলৈ আহিছিল নে নাই অহা নাই একো খবৰ ল'বলৈ নাই খবৰ চবৰ ল'বলৈ একো অহাই নাই তেওঁলোক ছোৱালীজনী গোটেই ঘৰত পানী সোমাই গৈছে ঘৰৰ গোটেই ঘৰখনতে পানী আছে ফলত আজি এই যিটো আধৰুৱা ঘৰত থাকিব লগা আধৰুৱা ঘৰত থাকিব লগা হৈছে নগৰ বিফুটি ৰিপৰ্ট চুহানা লাইভ